নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল আসাম ষ্টাডিজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মই বহুত দিন ভিডিঅ' দিব পৰা নাই তাৰ বাবে বহুত বেছি সৰি মোৰ কিছুমান পাৰ্সোনেল ৰিজনৰ কাৰণে মই এক্টিভ থাকিব পৰা নাছিলোঁ এতিয়া আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ যেহেতু পৰীক্ষা কিছুমান আহি আছে লাইক বিএডৰ এন্ট্ৰেন্সে হওক বা পৰীক্ষাটো কি আৰু আহিয়ে থাকে হৈয়ে থাকে কম্পিটিটিভ এক্সামছবিলাক হয়নে ঠিক আছে আমি আকৌ কন্টিনিউ কৰিম ভিডিঅ'বোৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে প্লিজ মোক কমেণ্ট কৰি জনাব পাৰে মই তেনেকুৱা বেচিছত বনাই দিম আপোনালোকক যেনেকুৱা ধৰণৰ প্ৰয়োজন হয় ঠিক আছে আমি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হৈছে এবাউট ইম্পৰ্টেণ্ট চাইণ্টিফিক ইনষ্ট্ৰুমেণ্টছ এণ্ড দেয়াৰ ইউজেছ বৈজ্ঞানিক যন্ত্ৰ কিছুমান আছে সেই যন্ত্ৰবিলাকৰ নাম সোধে যে সেই যন্ত্ৰটোৱে কি কৰে কি কামৰ কাৰণে সেই যন্ত্ৰটো ব্যৱহাৰ কৰা হয় এইবোৰ কুৱেশ্যনছ প্ৰায়ে সোধে কাৰণ আজিকালি বহুতখিনি কম্পিটিটিভ এক্সামত কি হয় বিজ্ঞান ভিত্তিক কিছুমান কুৱেশ্যনছ থাকিবই 10 মাৰ্কছৰ হ'লেও থাকিবই ঠিক আছে সেইবোৰ আমি ইগনৰ কৰিব নোৱাৰোঁ যিহেতু ইমানো বেছি টান বস্তু নহয় বিজ্ঞান বুলি ক'লে কিছুমান মানুহে বাৰু অকণমান ভয়ে কৰে বিজ্ঞান আৰু অংক বুলি ক'লে হয়নে তেনেকুৱা ধৰণৰ একো বস্তু নাই আমি আজি চাওঁ বলকচোন বিভিন্ন ধৰণৰ যন্ত্ৰ আৰু যন্ত্ৰৰ নামবিলাকো প্ৰায় ৰিলেটেড হয় যন্ত্ৰৰ নামবিলাক মানে চাই গম পাব পাৰি যে সেই বস্তুটোৱে কি কৰে সেই যন্ত্ৰটোৰ কাম কি হয় মই তেনেকৈ ৰিলেট কৰা আপোনালোকক আজি বস্তুবিলাক অলপ ইজিকৈ মনত ৰাখিবলৈ সহায় কৰিম ঠিক আছে মানে চেষ্টা কৰিম বলকচোন আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যনছ ইয়াত কুৱেশ্যনছৰ থ্ৰু দি দিয়া হৈছে আৰু সেই কুৱেশ্যনছবিলাকত 4টা অপশ্যন থাকিব যিটো শুদ্ধ উত্তৰ সেইটোতো থাকিবই লগতে বাকী অপশ্যনছকেইটাৰো যিকেইটা ইনষ্ট্ৰুমেণ্ট আছে তাৰো আনচাৰকেইটা একেলগে কৈ দিয়া যাব ঠিক আছে এটা এটা কুৱেশ্যনছত আপোনালোকে 4টাকৈ বৈজ্ঞানিক যন্ত্ৰৰ নামৰ লগতে তাৰ কাম গম পাব পাৰিব এতিয়া প্ৰথম কুৱেশ্যনটো চাওকচোন What instrument is used to measure altitude? Altitude মানে কি উচ্চতা বা হাইট জুখিবলৈ আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ কি আছে অপশ্যন কেইটা চাব এটা হৈছে বেৰোমিটাৰ অপশ্যন বি হৈছে অল্টিমিটাৰ তাৰপিছত C2 হৈছে ডাইনামোমিটাৰ আৰু D2 হৈছে অডিঅ'মিটাৰ ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব বুলি ভাবিছে নামটো অলৰেডি ৰিলেটেডে আছে হয়নে বলকচোন চাওক শুদ্ধ উত্তৰটো হৈছে কি অল্টিমিটাৰ অল্টিটিউড জোখে বা কেতিয়াবা হাইট বুলিও দিব পাৰে দেই সেইটো তেনেকৈ আপোনালোকে মনত ৰাখিব মেইনলি অল্টিটিউড বুলিয়ে কয় এইবোৰ বস্তু আপোনালোকৰ উৰাজাহাজ বা ফ্লাইটৰ এভিয়েশ্যনৰ ছেক্টৰটোত এইবিলাক ইউজ হয় এইটো ব্যৱহাৰ হয় যে কিমান উচ্চতাত উৰাজাহাজখন উৰি আছে ৰিচেণ্টলি এটা এক্সিডেণ্ট হৈ গ'ল হয়নে সেইবিলাক বস্তু চাবৰ কাৰণেও যে এক্সিডেণ্টৰ টাইমত কিমান উচ্চতাত আছিলে উৰাজাহাজখন সেইবোৰ সমুদ্ৰ পৃষ্ঠৰ মানে পৰা বিশেষকৈ জুখিব পাৰি তাৰ হাইটটো জুখিব পাৰি ঠিক আছে বেৰোমিটাৰ এইটো আপোনালোকে প্ৰায় স্কুলত পায়ে আহিছে চাগে বেৰোমিটাৰেৰে কি জোখা হয় আমি বায়ুৰ কি চাপ জোখোঁ বায়ুৰ আমি চাপ জোখোঁ হয়নে এটমছফেৰিক প্ৰেছাৰ বুলি কয় বায়ুমণ্ডলীয় চাপ বুলি যিটো এটা মানে বৈজ্ঞানিক শব্দ সেই বায়ুমণ্ডলীয় চাপ জুখিবলৈ আমি বেৰোমিটাৰ ব্যৱহাৰ কৰোঁ অপশ্যন C2 চাব ডাইনামোমিটাৰ জুখিবৰ কাৰণে ডাইনা ৰুফটপ তেনেকুৱা ধৰণৰ কিবা শুনিছে নেকি টিন পাতৰ হৈ পেলাই হয়নে তেনেকৈ মনত ৰাখিব পাৰে মেকানিকেল ফ'ৰ্চ এটা বল মেকানিকেল এটা যান্ত্ৰিক এটা শক্তি বা যান্ত্ৰিক বল জুখিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ ডাইনামোমিটাৰ মানে চিনাকি ৱৰ্ডবোৰ লগত ৰিলেট কৰিলে আপোনালোকৰ সোনকালে মনত থাকে সেইটো কাৰণে এনেকুৱা ধৰণৰ নহয় যে কিবা একদম আচৰিত ধৰণৰ শব্দ এটা শুনিলেই যে মনত থাকিব হয়নে তেনেকৈ আমি ৰিলেট কৰি পেলাই পঢ়িব লাগে অপশ্যন D2 চাব অডিঅ'মিটাৰ এই অডিঅ' শব্দটো কি হয় মই ক'লোৱেই অডিঅ' শব্দটোৰ লগত ৰিলেটেড হৈছে শব্দ বা চাউণ্ড তো এইটো কি জুখিবলৈ ব্যৱহাৰ কৰা হয় ইণ্টেনচিটি অফ চাউণ্ড এই শব্দ এটাৰ প্ৰৱণতা কিমান বেছি প্ৰবল হয় শব্দটো শুনিবলৈ সেই বস্তুটো আমি চাবলৈ কি ব্যৱহাৰ কৰোঁ অডিঅ'মিটাৰ বা জুখিবলৈ আমি অডিঅ'মিটাৰ ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সটলৈ আগবাঢ়োঁ নেক্সটটো হৈছে হোৱাট ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ হিউমিডিটি মানে হৈছে আৰ্দ্ৰতা বায়ুত বিভিন্ন ধৰণৰ গেছ থাকে কাৰ্বন ডাই অক্সাইড গেছ অক্সিজেন গেছ ধূলিকণা হয়নে বহুত বস্তু থাকে তাৰ লগতে কি থাকে পানীৰ সৰু সৰু কিছুমান কণিকা থাকে যাৰ কাৰণে আমি ধুনীয়াকৈ উশাহ ল'ব পাৰোঁ যদি পানীৰ কণিকাবোৰ নাথাকে বা একদম কম থাকে তেতিয়া কি হয় আমি যে কওঁ একদম শুকান বতৰ মানুহৰ কাহ হৈছে
গলটো একদম ইৰিটেশ্যন হৈ আছে ডিঙিটো, তেনেকুৱা ধৰণৰ কওঁনে, সেই আৰ্দ্ৰতাটো জুখিবলৈ আমি কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ কওকচোন বাৰু। 1 নম্বৰ হৈছে অপশ্যনটো, অপশ্যন এ হৈছে থাৰ্মোমিটাৰ, অপশ্যন বি টেকোমিটাৰ, অপশ্যন চি হাইগ্ৰমিটাৰ আৰু অপশ্যন ডি পেৰিস্কোপ। কি হ'ব পাৰে ইয়াৰ ভিতৰত আপোনালোকে ক'ব পাৰিবনে? ঠিক আছে, আমি উত্তৰটো চাই লওঁ। উত্তৰটো হৈছে হাইগ্ৰমিটাৰ। হাইগ্ৰ দেই, এইটো মনত ৰাখিব, হাইগ্ৰ, GRO, হাইগ্ৰ নহয় কিন্তু। হাইড্ৰ বুলি ক'লে কি হয়, পানী হৈ যাব হাইড্ৰ, বাট হাইগ্ৰ এইটো মনত ৰাখিব। হাইগ্ৰ মানে কি জুখিব লাগে, পানীৰ লগতে ৰিলেটেড দিয়কচোন, খালি বায়ুত কিমানখিনি পানী, কিমানখিনি পানীৰ কণিকা আছে সেইটো জুখিবলৈ আমি হাইগ্ৰমিটাৰ আমি ব্যৱহাৰ কৰোঁ। তাৰ লগতে বাকীকেইটা চাব থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰটোতো জানেই, কি আৰু ক'ম, জ্বৰ জুখিবলৈ সাধাৰণতে সকলোৰে ঘৰত থকা দেখাই যায় থাৰ্মোমিটাৰ। অকল জ্বৰ জোখাত মানে থাৰ্মোমিটাৰটো ব্যৱহাৰ নহয়, আমি কিছুমান লেবৰেটৰীবিলাকতো থাৰ্মোমিটাৰ থাকে, কিছুমান বিশেষ ৰিয়েকশ্যন কৰিবলৈ, মানে যিকোনো টেম্পাৰেচাৰত, যিকোনো আমি উষ্ণতাত সেই ধৰক ৰিয়েকশ্যনটো কৰিব নোৱাৰোঁ, তেতিয়া সেই সেনেকুৱা এটা মানে পৰিৱেশ ক্ৰিয়েট কৰি লোৱা হয়, সেই টেম্পাৰেচাৰ এটা ক্ৰিয়েট কৰি ল'বৰ কাৰণে, আৰু ক্ৰিয়েট কৰি লোৱা হয় যিহেতু, আৰু যেতিয়া জুখিব পাৰি ন যে এইটো টেম্পাৰেচাৰ আহিছে নে নাই, এতিয়া তাৰমানে আমি সেই ৰিয়েকশ্যনটো কৰিব পাৰিম, সেইবোৰ জুখিবলৈও থাৰ্মোমিটাৰ ব্যৱহাৰ হয়। আৰু সেইবোৰ লেবত কৰাবোৰ আৰু আমাৰ ঘৰত থকাবোৰ অকণমান ডিফাৰেণ্ট হয়, ঠিক আছে, অকণমান বেলেগ আৰু। নেক্সটটো চাব এতিয়া টেকোমিটাৰ। টেকোমিটাৰ মানে কি হৈছে ৰ'টেশ্যন স্পীড, মানে বস্তু এটা কিমান স্পীডত ঘূৰিছে, চলিছে নহয়, ঘূৰিছে, সেই ঘূৰা স্পীডটো আমি জুখিবলৈ টেকোমিটাৰ ব্যৱহাৰ কৰোঁ। আৰু অপশ্যন ডিটো চাব পেৰিস্কোপ, টু ভিউ দ্য অবজেক্ট এবাভ চি লেভেল। চি লেভেলৰ ওপৰত কিমান কি বস্তু আছে সেইবোৰ আমি চাবলৈ পেৰিস্কোপ ব্যৱহাৰ কৰোঁ। এইটো লাইটৰ, মানে পেৰিস্কোপটো বনোৱাই হয় তেনেকৈ, মানে লাইটৰ কিছুমান প্ৰিন্সিপাল লৈ পেলাই পেৰিস্কোপ বনোৱা হয়, আৰু সিমানখিনি জনাৰ মেবি প্ৰয়োজন নাই, যদি ছায়েন্সৰ ষ্টুডেণ্ট হয় তেতিয়াতো ভালেই জানেই চাগে। এতিয়া পেৰিস্কোপটো কি জুখিবলৈ ব্যৱহাৰ কৰে দেখিছে নহয়, টু ভিউ দ্য অবজেক্ট এবাভ চি লেভেল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। What instrument is used to measure pressure of gases? বায়ুৰ চাপ জুখিবলৈ, বায়ুৰ চাপ আছেনে নাই, বায়ু হেঁচিব পাৰে নে নোৱাৰে? পাৰে, নিশ্চয় পাৰে। কেনেকৈ আপোনালোকে গম পাব? আমি যেতিয়া বেলুনটো ফুৱাই দিওঁ তেতিয়া কি হয়, বেলুনটো ফুলি যায় নে নাই? তাততো আমি একো বস্তু বেলেগ নভৰাওঁ, তাত আমি বায়ুহে ভৰাওঁ। সেই বায়ুৰ চাপটোৰ কাৰণে বেলুনটো কি হৈ যায়, একেবাৰে ফুলি যায়, ডাঙৰ হৈ যায়। যেতিয়া বায়ুৰ চাপ বেছি হৈ গৈ থাকিব, বেলুনটো আল্টিমেটলি কি হৈ যায়, ফাটি যায়। আপোনালোকে জানে নিশ্চয়। তো বায়ুৰ সেই চাপ জুখিবলৈ, বায়ুত কিমাননো হেঁচিছে, কিমাননো হেঁচিব পাৰে, বা সেই এটা সময়ত কিমান চাপ থাকে, সেই বস্তুটো জুখিবলৈ আমি কি যন্ত্ৰ ব্যৱহাৰ কৰোঁ? মেন'মিটাৰ, হাইড্ৰমিটাৰ, কলৰিমিটাৰ নে লেক্টোমিটাৰ? ইয়াৰ উত্তৰটো হৈছে মেন'মিটাৰ। ঠিক আছে, মেন'মিটাৰটো আমি কিয় ব্যৱহাৰ কৰোঁ? মেন'মিটাৰ আমি বায়ুৰ চাপ জুখিবলৈ, প্ৰেছাৰ অফ গেছৰ প্ৰেছাৰ জুখিবলৈ আমি মেন'মিটাৰ ব্যৱহাৰ কৰোঁ। এতিয়া বাকীকেইটা চাব, হাইড্ৰমিটাৰ, মই অলপ আগতে ক'লোঁ হাইগ্ৰ মানে কি আছিল, বায়ুত যিটো পানী থাকে হয়নে, পানীৰ কণিকা সেইটো। আৰু হাইড্ৰ, এইটো DRO মানে সেই কি হয়, লিকুইড, নৰ্মেল পানী বা জুলীয়া পদাৰ্থ কিছুমানৰ ডেঞ্চিটি জুখিবৰ কাৰণে, কিমান ডেন্স হয়, কিমান ঘনত্ব, এই বস্তুটো জুখিবৰ কাৰণে আমি হাইড্ৰমিটাৰ ব্যৱহাৰ কৰোঁ। নেক্সট অপশ্যন চিটো চাব, কলৰিমিটাৰ। কলৰিমিটাৰ ব্যৱহাৰ কৰোঁ আমি লাইট ৱেভছ জুখিবৰ কাৰণে। লাইটৰো কিছুমান ৰাস্তা থাকে, লাইট বা চাউণ্ড, এই বস্তুবিলাকো কি হয়, পানীৰ ঢৌৰ নিচিনাকৈ ট্ৰেভেল কৰি আমাৰ যিকোনো বস্তুত খুন্দা খাই পেলাই আমাৰ চকুত পৰে, যেতিয়া আমি এটা বস্তু দেখা পাওঁ বা পোহৰটো আমি দেখিব পাৰোঁ। ঠিক আছে, সেইবিলাক বস্তু ট্ৰেভেল কৰে, এনেকুৱা নহয় যে লাইটটো জ্বলাই দিলে জ্বলি গ'ল, তাৰ ভিতৰত বহুতখিনি কথা থাকে। তো এতিয়া লাইটৰ সেই ৱেভছবিলাক জুখিবলৈ আমি ব্যৱহাৰ কৰোঁ কলৰিমিটাৰ। ঠিক আছে, নেক্সট হৈছে লেক্টোমিটাৰ। লেক্টো মানে জানেই চাগে, লেক্টো মানে গাখীৰৰ লগত মেইনলি ৰিলেটেড হয়। ঠিক আছে, গাখীৰ। লেক্টোমিটাৰ, লেক্টোজ, চকলেট, এইবিলাক কিবা কিবি পায় নহয়, আৰু কিবা কিবি পায়। লেক্টো ৱৰ্ডটো মিনিংটো মানে কি, গাখীৰৰ লগত ৰিলেটেড হয়, আপোনালোকে মনত ৰাখিব। ঠিক আছে, এতিয়া লেক্টোমিটাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? পিউৰিটি অফ মিল্ক,
গাখীৰটো কিমান বেছি পিয়'ৰ হয়, তাততো আজিকালি মানুহে কয় পানী মিক্স কৰেও বাৰু বিজনেছৰ কাৰণে কিছুমানে তেনেকুৱা টাইপ, হয়নে নহয়? আৰু কিবা কিবি প্ৰিজাৰ্ভেটিভো ইউজ কৰিব পাৰে। তো সেই পিউৰিটি মিল্কটো কিমান পিয়'ৰ হয় সেইটো জুখিবলৈ আমি লেক্টোমিটাৰ ব্যৱহাৰ কৰোঁ। ঠিক আছে, নেক্সটটো আমি চাওঁ এতিয়া, হোৱাট ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজৰ ব্লাড প্ৰেছাৰ। ব্লাড প্ৰেছাৰনো কোনে নাজানে, ৰক্তচাপ। আমি যে কওঁ প্ৰেছাৰ আছে দেই, হাই প্ৰেছাৰ মানুহজনৰ, ল' প্ৰেছাৰ হয়নে, সেই ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো জুখিবলৈ আমি কি ব্যৱহাৰ কৰোঁ, সেই যন্ত্ৰটোৰ নামটো কি হয় ক'ব পাৰিবনে? আপোনালোক সকলোৱে দেখেই চাগে, যেতিয়াই প্ৰেছাৰ জুখিব যায় হস্পিটেলে হওক বা ধৰক ফাৰ্মাচীয়ে হওক, এটা মেচিন থাকে নহয়, তাত যে এনেকৈ নম্বৰ কিছুমান থাকে, কি হয় বাৰু? অপশ্যনকেইটা চাবচোন, ষ্টেথস্কোপ, মাইক্ৰস্কোপ, অডোমিটাৰ নে স্ফিগমোমেনোমিটাৰ? কি হ'ব পাৰে অপশ্যনটো? অ'কে, শুদ্ধ উত্তৰটো হৈছে স্ফিগমোমেনোমিটাৰ। নামটো দীঘলীয়া হয়, তেনেকৈও আপোনালোকে মানে এক্সামত দেখিব পাব। তথাপিও কিছুমান আৰু দীঘলীয়া নামৰ লগত দি দিলে কনফিউজ হ'ব পাৰে। চ' স্ফিগমোমেনোমিটাৰ। ঠিক আছে, শব্দকেইটা আপোনালোকে ভাঙি ভাঙি পঢ়িব ইজি হয়। বহুতে কয় চাইণ্টিফিক শব্দবিলাক মানে পঢ়োঁতে অলপমান প্ৰব্লেম হয় বা ইমান কেনেকুৱা ধৰণৰ শব্দ, বাট আপোনালোকে কি হয় অলপ অলপকৈ সৰু সৰুকৈ ভাঙি ভাঙি পঢ়িলে একেবাৰে ইজি, একো টান নহয়। স্ফিগ হ'ল মেনোমিটাৰ হৈ গ'ল। এতিয়া ৰক্তচাপ বা আমাৰ ব্লাড প্ৰেছাৰ জুখিবলৈ স্ফিগমোমেনোমিটাৰ ব্যৱহাৰ হ'ল। তাৰ লগতে চাওঁ ষ্টেথস্কোপ। ষ্টেথস্কোপ জানেই, ডক্টৰ নাৰ্ছবিলাকে গলত ওলোমাই লৈ ৰাখে নহয় ষ্টেথস্কোপ। সেই ষ্টেথস্কোপটি কি কৰে, ইউজ টু হিয়ৰ এণ্ড এনালাইজ হাৰ্ট এণ্ড লাং চাউণ্ড। হাৰ্ট আৰু আমাৰ হাৰ্ট মানেতো জানে হৃদপিণ্ড, আৰু লাঙৰ যিটো হাওঁফাওঁ বুলি কয়, উশাহ লওঁতে ব্যৱহাৰ মানে উশাহ লোৱাত সহায় কৰে ন, সেই অৰ্গেনকেইটাৰ চাউণ্ড চাবলৈ, শব্দটো কেনেকুৱা ধৰণৰ, 1 মিনিটত কিমান হাৰ্টবিট হৈ আছে, এইবোৰ বস্তু জানিও বহুত কিছুমান সৰু সুৰা বেমাৰ বা কিবা যে হৈ আছে বডিটো যে নৰ্মেলি ফাংচন কৰি থকা নাই, এই বস্তুটো ডক্টৰ বা নাৰ্ছসকলে ধৰিব পাৰে। আৰু সেই মেচিনটো হৈছে বা সেই যন্ত্ৰটো হৈছে ষ্টেথস্কোপ। অ'কে, নেক্সট হৈছে মাইক্ৰস্কোপ। মাইক্ৰস্কোপ চাগে জানেই, ইউজ টু গেট মেগনিফাইড ভিউ অফ অবজেক্টছ। মাইক্ৰ' মানে হৈছে কি, মাইক্ৰ' মানে সৰু, বহুত বেছি সৰু এটা বস্তু কিছুমান, ধৰক মাইক্ৰ'। সেই মাইক্ৰ' বস্তুবিলাক আমি খালী চকুৰে মেইনলি দেখা নাপাওঁ। ঠিক আছে, বহুত বেছি সৰু থাকে। মাইক্ৰ'চিপ হওক বা ধৰক মাইক্ৰ' অৰ্গেনিজিমছ হওক বায়'লজিত, সেই বস্তুবিলাক আমি কি হয় কিছুমান যন্ত্ৰৰ সহায়ত চাবলগীয়া হয়। বহুত বেছি সৰু, খালী চকুৰে আমি মনিব নোৱাৰোঁ, সেইকাৰণে তাক মাইক্ৰ' বুলিয়ে কয়। ঠিক আছে, আৰু মাইক্ৰস্কোপৰ সহায়ত আমি কি কৰোঁ, সেই বস্তুবিলাক আমি ডাঙৰকৈ চাব পাৰোঁ। ঠিক আছে, নেক্সটটো হৈছে অপশ্যন চি অডোমিটাৰ। অডোমিটাৰটি আমি কি জুখিব পাৰোঁ, ডিষ্টেঞ্চ ট্ৰেভেল বাই ভেহিকল। গাড়ী এখনে কিমান ডিষ্টেঞ্চ কাভাৰ কৰিছে। এই এক্সিডেণ্টৰ ক্ষেত্ৰত মেইনলি পুলিচবিলাকে তেনেকুৱা চাই, ধৰক সেইখিনি সময়ত কিমান স্পীডত গাড়ীখন গৈ আছিল এক্সিডেণ্টটো হোৱাৰ টাইমত, এইবিলাক বস্তু মানে জুখিবৰ কাৰণে অডোমিটাৰ ব্যৱহাৰ হয়। গাড়ীত থাকেই অডোমিটাৰ, গাড়ী চলোৱাসকলে গমেই পায় কিমান স্পীড বা কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে, সেই বস্তুটো মানে গাড়ীখনে কিমান ডিষ্টেঞ্চ গ'ল আজিলৈকে, সেইবিলাক বস্তু জুখিবলৈ অডোমিটাৰ ব্যৱহাৰ কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। What instrument is used to convert sound waves into electrical vibrations? শব্দৰ তৰংগ বৈদ্যুতিক কম্পনাংকলৈ ৰূপান্তৰ কৰিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? কুৱেশ্যনটো দেখি বহুত কিবা টাইপ লাগিছে নেকি বাৰু? তেনেকুৱা একো নাই, মই ক'লোৱে লাইট আৰু চাউণ্ডে পানীৰ তেনেকুৱা ঢৌ তেনেকুৱা ধৰণৰকেই মানে আমাৰ চকুত পৰে বা কাণত পৰে, হয়নে? সেইবিলাক বস্তু ইলেক্ট্ৰিকেল ভাইব্ৰেশ্যনলৈ, মানে কাৰেণ্টৰ সেই যিবিলাক কম্পনাংক থাকে, কাৰেণ্টৰ ভাইব্ৰেশ্যনলৈ কেনেকৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ, কি ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয়? তাৰ অপশ্যনকেইটা চাব, টেলিস্কোপ, এমমিটাৰ, ইলেক্ট্ৰমিটাৰ আৰু মাইক্ৰ'ফোন। কি হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাইক্ৰ'ফোন। হয়নে নহয় কওকচোন? মাইক্ৰ'ফোনত আমি যেতিয়া কিবা এটা শব্দ বস্তু কথা কওঁ যে মাইক্ৰ'ফোন ইউজ কৰোঁ নে নাই, তেতিয়া বহুত যেতিয়া মানুহ থাকে, আমি যেতিয়া আমাৰ কথাবোৰ ডাইৰেক্টলি শুনা নাপায়, মাইক্ৰ'ফোনৰ সহায়ত আমি কি কৰোঁ, কাৰেণ্টৰ লগত কানেক্টেড থাকে বস্তুটো, হয়নে? আৰু সেই বস্তুটো তেতিয়া কি হয়, সেই শব্দখিনি আমি বহুত মানুহৰ মাজত ক'লে তেওঁলোকে সকলোৱে সেই শব্দখিনি শুনা পায়। কুৱেশ্যনটো চাই এনেকুৱা লগা নাই নে আনচাৰটো যে ইমান ধৰণৰ এনেকুৱা মানে নৰ্মেলি দেখি থকা বস্তু এটাই যে হ'ব,
হয়নে বহুত ইজি হয় নেক্সট আপুনি অপশ্যনবিলাক চাব টেলিস্কোপ হৈছে ভিউ মেগনিফাইড ইমেজেছ অফ ডিষ্টেণ্ট অবজেক্ট এই দূৰত থকা বস্তুবিলাক আমি মানে বহুত দূৰত থকা বহুত আঁতৰত থকা বস্তুবোৰে আমি একদম মেগনিফাই ডাঙৰকৈ দেখা পাওঁ মেগনিফাইড ইমেজ ঠিক আছে নেক্সটটো হৈছে এমিটাৰ হৈছে টু মেজাৰ ইলেক্ট্ৰিক কাৰেণ্ট ইন আ চাৰ্কিট এটা চাৰ্কিটত কিমান ইলেক্ট্ৰিক কাৰেণ্ট চলি আছে আমি যে কওঁ 220 ভল্ট কাৰেণ্ট এইবিলাক বস্তু এনেকুৱা ৰিলেটেড আৰু দেই তাৰ ভিতৰত বহুত বস্তু আছে বহুত বেছি ব্ৰডলি চাব গ'লে মানে বহুত বস্তু আছে মই এতিয়া জাষ্ট থুলমূলকৈ আপোনালোকক বুজাৰ কাৰণে কৈছোঁ যিবিলাক ধৰক নৰ্মেলি শব্দবোৰ ব্যৱহাৰ হয় আপোনালোকে মানে কৰে তেনেকুৱা টাইপ ঠিক আছে তো এমিটাৰ হৈছে কি ইলেক্ট্ৰিক কাৰেণ্ট জুখিবলৈ আমি এমিটাৰ ব্যৱহাৰ কৰোঁ এমিটাৰ আৰু ইলেক্ট্ৰমিটাৰটো কি হয় ভল্টেজ সৰু ভল্টেজ বা কাৰেণ্ট জুখিবলৈ আমি ইলেক্ট্ৰমিটাৰ ব্যৱহাৰ কৰোঁ কিন্তু ধৰক এটা ডাঙৰ চাৰ্কিট আছে বহুত এটা ডাঙৰ এৰিয়া তেনেকুৱা ধৰণৰ বা আমি মেইনলি লেবতে ইউজ কৰোঁ সাধাৰণতে এইটো চাগে জানেই হাই ছেকেণ্ডেৰী বা এনেকুৱা ধৰণৰ তাতেই সিমান মানতে পোৱা যায় বস্তুটো এমিটাৰ বা মেট্ৰিকৰ ক্লাছ 10তো পোৱা যায় এমিটাৰৰ বিষয়ে তো এমিটাৰ হৈছে কি ইলেক্ট্ৰিক কাৰেণ্ট এটা চাৰ্কিট এটা ধৰক বনালে সেই চাৰ্কিটটোত কিমান কাৰেণ্ট ফ্ল' হৈ আছে সেইটো জানিবলৈ আৰু সৰু সুৰা কিছুমান ভল্টেজ বা কাৰেণ্ট জুখিবলৈ আমি ব্যৱহাৰ কৰোঁ ইলেক্ট্ৰমিটাৰ ঠিক আছে এইবিলাক বৈজ্ঞানিকভাৱে বুজাব গ'লে বহুত বাষ্ট হয় বস্তুবিলাক মই জাষ্ট থুলমূলকৈ আপোনালোকক কৈ থ'লোঁ ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হোৱাট ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ ডেপ্থ অফ অ'শ্যন সাগৰৰ গভীৰতা সাগৰখন কিমান বেছি দ কিমান বেছি গভীৰ সেই জুখিবলৈ কি ব্যৱহাৰ কৰোঁ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰোঁ ৰেডিঅ'মিটাৰ ফেডোমিটাৰ হাইড্ৰফোন নে চিজমোগ্ৰাফ এইটো হৈছে আপোনালোকৰ হোমৱৰ্ক ঠিক আছে মোক আপোনালোকে কমেণ্টত জনাব ইয়াৰ উত্তৰটো কি হয় মই নেক্সট পাৰ্টটো আকৌ লৈ আহিম যদি আপোনালোকে এইবিলাক বস্তু মানে জানি পেলাই ভাল পাইছে মানে এক্সামত মেইনলি সোধে কিন্তু দেই সেইকাৰণেহে মই লৈ আহিছোঁ এনেই মই আননেচেচাৰী বস্তু ইয়াত আপলোড নকৰোঁ আপোনালোকে চাব পাৰে মোৰ ভিডিঅ'জবিলাক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু উপকৃত হ'ল যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু চাব বিচাৰে বা পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব যে কেনেকুৱা ধৰণৰ বিষয় লৈ মই ভিডিঅ' লৈ আহিম আৰু নেক্সট ভিডিঅ'লৈ ৱেইট কৰিব বুলি আশা ৰাখিলোঁ মই এতিয়া কণ্টিনিউ কৰিব চেষ্টা কৰিম থেংক ইউ ছ' মাছ